এই মুহূৰ্তত দিব ওলাইছোঁ এটা ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ এতিয়া অসমৰ জনসাধাৰণ কিমান সুৰক্ষিত যেহেতু পুলিবৰ যোৰহাটৰ পুলিবৰত এটা ঘটনা সংঘটিত হৈছে পুলিবৰ আৰক্ষী জগদীশ দাসে এনকাউণ্টাৰ কৰিছে 23 বছৰীয়া কুকুহা কুতুম নামৰ এজন যুৱকক এনকাউণ্টাৰ কৰিছে কুকুহা কুতুম নামৰ এজন যুৱকক সাধাৰণ এটা কেছৰ বাবে তেওঁক এনকাউণ্টাৰ কৰিছে অকল এনকাউণ্টাৰ কৰাই নহয় যেহেতু 5 মে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু মেজিষ্ট্ৰেটৰ ওচৰত লৈ গৈছিল মেজিষ্ট্ৰেটে এদিনৰ পুলিচ কাষ্টডিত তেওঁক ৰখা হৈছিল আৰু পুৱতি নিশা ঘৰলৈ লৈ যোৱা হৈছিল আৰু ঘৰলৈ লৈ গৈ তিনি জাই গুলি কৰিছিল তেওঁক এৰি দিছিল তেওঁক কৈছিল পলাবলৈ কৈছিল পলাব কোৱাৰ পিছত তেওঁক গুলিয়াইছিল গুলিয়াৰ শব্দ শুনি মাক আৰু ভায়েক দৌৰি আহিছিল যদিও তেওঁলোকক চাব দিয়া হোৱা নাছিল আৰু কৈছিল যোৰহাট হস্পিটেললৈ লৈ যোৱা হৈছে যোৰহাটত মাক ভায়েকে চাবলৈ গৈছিল কিন্তু যোৰহাটত পৰা তেওঁলোকক চাব দিয়া নাছিল খেদি দিয়া হৈছিল তেওঁলোকৰ ওপৰতো অত্যাচাৰ কৰিছিল অকল গুলিয়াই ক্ষান্ত থকা নাছিল তিনি জাই গুলি মাৰিছিল বুকুত গুলি লাগিছিল আৰু বুকুত গুলি লগাৰ পিছতো তেওঁলোকে আঙুলি ভৰাই অত্যাচাৰ কৰিছিল তাৰ পিছত ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰিছিল ডিব্ৰুগড়ৰ মেডিকেল প্ৰেৰণ কৰাৰ পিছতো ইমান এটা গুৰুতৰভাৱে আহত হৈ থকাৰ পিছতো হেণ্ডকাপ লগাই হস্পিটেলত চাওঁ আহক সবিশেষ এতিয়া কিমান সুৰক্ষিত অসমৰ জনসাধাৰণ যেহেতু যোৰহাটত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা পুলিচৰ বৰ্বৰতা বলি হ'ব লগা হ'ল এজন 23 বছৰীয়া যুৱকজনৰ নাম কুকুহা কুতুম সাধাৰণ গাড়ী চোৰৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল কুকুহা কুতুমক আৰু 5 মেৰ দিনা মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাই এদিনৰ পুলিচৰ কাষ্টডিত ৰখা হৈছিল কুকুহা কুতুমক আৰু 6 মে পুৱতি নিশা প্ৰায় 4 বজাত কুকুহা কুতুমক ঘৰলৈ লৈ যোৱা হৈছিল কুকুহা কুতুমক ঘৰৰ পিছফালে এৰি দি যাবলৈ কৈছিল যদিও পিছ মুহূৰ্ততে পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ দাসে কুতুমক গুলিয়াইছিল আৰু কুকুহা কুতুমৰ বুকুৰ ৰাজহাড়ত গুলি লগাৰ ফলত আহত হৈছিল গুলিৰ শব্দ শুনি ঘৰৰ মানুহ অৰ্থাৎ যমজ ভাতৃ লেবা কুতুম আৰু মাকে চাবলৈ আহিছিল যদিও তেওঁলোকক দাবী ধমকি দি খেদি দিয়া হৈছিল কোৱা হৈছিল যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ হস্পিটেলত লৈ যোৱা হৈছে কুকুহা কুতুমক আৰু ইয়াৰ পিছত মাতৃয়ে পুলিবৰৰ পৰা খোজকাঢ়ি গৈ পুত্ৰক চাবলৈ গৈছিল যদিও পুলিচে খেদি পঠিয়াইছিল আৰু তহঁতকো মাৰি পেলাম বুলি দাবী ধমকি দিছিল অসমত এয়া কি চলিছে অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰব হ'বনে পুলিচ বিষয়া জগদীশ দাসে ক'ত অধিকাৰ পালে এজন সাধাৰণ অপৰাধীক গুলিয়াবলৈ গুলি মাৰিয়ে ক্ষান্ত থকা নাছিল তিনিটা গুলি বুকুৰ ভিতৰত লাগিছিল আৰু গুলি লগা অংশত আঙুলি সুমুৱাই যন্ত্ৰণা দিছিল আৰু ততাতৈয়াকৈ ডিব্ৰুগড় মেডিকেল হস্পিটেলত কুকুহা কুতুমক প্ৰেৰণ কৰিছিল অতি নিৰ্লজ্জ অতি দুখজনক যে ইমান গুৰুতৰ আঘাত হোৱাৰ পিছতো 23 বছৰীয়া কুকুহা কুতুমক হেণ্ডকাপ লগাই ৰাখিছে ইয়াক কি চলিছে অসমত আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে কাৰ সাহসত এই ক্ষেত্ৰত আৰক্ষী প্ৰধান জিপি সিং ডাঙৰীয়াই কি উত্তৰ দিব গম পোৱা মতে এই সম্পৰ্কত আমি তাৰ যিখন আমাৰ হাওঁফাওঁ বা লাংছ কওঁ ৰাজহাড়ত তাৰ গুৰুতৰভাৱে জখম আছে ই ৰাপচাৰ হৈ গৈছে অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজত তেওঁলোক আছে আনকি ঘৰৰ মানুহকো ল'ৰাটোক লগ কৰিবলৈ যোৰহাট মেডিকেল কলেজলৈ যেতিয়া অনা হৈছিলে ল'ৰাটোক লগ কৰিবলৈ দিয়া হোৱা নাছিলে আৰু ল'ৰাটোৰ বৰ্তমানৰ যি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো যেনেধৰণে চৰকাৰে কৰাব লাগিছিলে বা পুলিচে কৰাব লাগিছিলে সেই ট্ৰিটমেণ্ট কৰা নাই আমি দাবী কৰিছোঁ যে তেওঁক উন্নত চিকিৎসাৰ বাবে দৰকাৰ হ'লে ৰাজ্যৰ বাহিৰলৈও নিব লাগে আছিলে জগদীশ দাস যিটো বছৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিলে আৰু জগদীশ দাসৰ তত্বাৱধানত থকা অৱস্থাত ল'ৰাটো কেনেকৈ গুলিবিদ্ধ হ'ল আৰু গুলিয়াইছে পুলিচে আৰু সেইটো যিহেতু পুলিচ কাষ্টডিত আছে ডেফিনেটলি পুলিচে গুলিয়াব লাগিব এতিয়া পুলিচে এটা আমাৰ খিলঞ্জীয়া ল'ৰাক এটা অসমীয়া ল'ৰাক গুলি মাৰি দিয়াৰ পিছত তেওঁক অৱস্থা এনে সংকটজনক থকা অৱস্থাত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়াও এই মুহূৰ্তত আপোনালোকক আমি দেখাইছোঁ আজি এই মুহূৰ্ততো তেওঁক হেণ্ডকাপ লগাই পেলাই
তেওঁ মেডিকেল কলেজত থৈ দিয়া হৈছে। যিটো ল'ৰাৰ দুটা গুলি লাগি আছে আৰু এটা গুলি এতিয়াও ডাক্তৰে উলিয়াব পৰা নাই, যিহেতু সি ৰাজহাড়ৰ ভিতৰত আছে আৰু ৰাজহাড়ৰ ভিতৰৰ পৰা তেওঁ হেণ্ডকাপত আছে। এইগৰাকী তেওঁৰ মাতৃ, তেওঁলোকে আহি পেলাই আমাক যেতিয়া আইনী সাহায্যৰ কথা ক'লে, আমি তৎকালীনভাৱেই এই গোটেই কথাটো সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছোঁ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ যোৰহাট। কিন্তু আমি গম পোৱা মতে এই মুহূৰ্তলৈকে তেওঁলোকে এজাহাৰখন ৰেজিষ্টাৰ কৰা নাই। গতিকে এজাহাৰখন ৰেজিষ্টাৰ কৰিব লাগে। ইটছ এ কেছ অফ 326 আৰু 307। পুলিচক মানুহ মৰাৰ অধিকাৰটো আইনেও দিয়া নাই আৰু আইনগতভাৱেও এই কথাটো আমি আদালতক যোৱাকালি আমি অৱগত কৰিছোঁ। পুলিচৰ পৰা এটা ডিটেইলছ ৰিপৰ্ট বিচাৰিছে আৰু এই সম্পৰ্কত কাইলৈ আদালততো শুনানি হ'ব। কিন্তু আমি বিচাৰিছোঁ যে মানুহ যাৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে সেইসকলে ন্যায় পাওক। যোগালী কৰা ল'ৰা এটা, সেই ল'ৰাটোক যদি এনেধৰণে গুলিয়াই দিয়া হয়, সাধাৰণ মানুহ আপোনালোকে দেখিছে, মাকক দেখিছে, এওঁ ভায়েক একে জজা, এওঁলোকক দেখিছে। গতিকে এই ধৰণৰ কথাবিলাকে যোৰহাটত এই দুটা ঘটনাই প্ৰথম নহয়, ইয়াত বহু ঘটনা কণ্টিনিউৱাছলি হৈ আছে। আজি আপোনাৰ মোৰ ঘৰত যদি চুৰি হয় বা এনেকুৱা ধৰণৰ ঘটনা হয়, আৰক্ষীয়ে গোচৰ ৰুজু নকৰে। আমাৰ মটৰ গেছ চুৰত পচিছিলে। মটৰ গেছ চুৰি হোৱাৰ পিছত কোনো জগই নহয়, কোনো চুৰ নকৰা মানুহ ঘৰতে আছে, ঘৰত আৰামত আছে। তাৰপৰা ঘৰত আৰামত পুলিচ আহিলে, পুলিচত দি দিলে। তাৰ পুলিচ আহিলে, লৈ গ'ল। তাৰপৰা 4 তাৰিখে তাৰ লৈ যোৱাৰ পিছত 1 ৰাতি ৰখালে পুলিচ থানাত, পুলিবৰ থানাত। আৰু ৰখাই দিয়াৰ পিছত 5 তাৰিখে কৌদুলা আনিলে। কৌদুলা অনাৰ পিছত তাৰ গধূলা আমাক চালান দিলে। চালান দিয়াৰ পিছত আমি কোনো যোৱা নাই, কোনো গম পোৱা নাই। তাৰপিছত 6 তাৰিখে ৰাতিপুৱা আমি কোনো গম চম নাপাওঁ। গাড়ীত লৈ আনিছে নে এনেই গম নাপাওঁ। তাৰ গুলিয়াই আছে ভাইটিক। তাৰপিছত আমি চাউণ্ড শুনিছোঁ, আমি ওলাই গৈছোঁ ঘৰৰ পৰা। তাৰপিছত আমাৰ ভাইটিক গুলিয়াই আছে। গুলিয়াৰ পিছত তাৰপিছত চাইছোঁ আমি চাবলৈ দিয়ক, তাত চাবলৈ দিয়া নাই। তাৰপিছত পুলিচে তাৰপৰা দমে তাৰ মাৰপিট কৰিছে। তাৰ গুলিয়াই হোৱাৰ পিছত মাৰপিট কৰাৰ পিছত তাৰপিছত আৰামত গাড়ী লৈ গ'ল। গাড়ী তাৰপিছত আমি থানা গৈছোঁ। তাৰ থানাত যোৱাৰ পিছত সুধিছোঁ ভাইটিক ক'ত আছে, তাৰপিছত যোৰহাট মেডিকেলত আছে। তাৰপিছত মেডিকেললৈ মা আহিছে। তাৰপিছত আমি আহিছোঁ। তাৰপিছত চাবলৈ দিয়া নাই মেডিকেলত। তাৰপিছত তোমালোকে যোৱা চাবলৈ দিয়া নাই। তাৰপিছত যাবলৈ নিদিয়াৰ পিছত আমি আৰামত বাহিৰত ৰখি আছোঁ। তাৰপিছত ভাইটিক কালি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে। ঘৰ ক'ত গুলি আছিলে? ঘৰত অকণমান বেক চাইডলৈ, ঘৰৰ বেক চাইডলৈ। কেইটা গুলি ফুটোৱা হৈছিলে? তিনিটা। ৰাতিপুৱা কেইটা বজাত তেতিয়া? ৰাতিপুৱা 4টা মান বজাত। দেওবাৰ আছিল না সোমবাৰ? গুলিয়াৰ পিছতে আঙুলি ভৰাই আছে বুলি কৈ দিয়া। গুলিয়া ভৰাৰ পিছত আঙুলি ভৰাই আছে লাঞ্চত ভৰাই আছে। কেইটা গুলি লাগিছিল বুলি কৈছে ডাক্তৰে? লাঞ্চত কোনে আঙুলি ভৰাই আছে? পুলিচে যোৰহাট আৰু পুলিবৰ আৰক্ষীয়ে আঙুলি ভৰাই আছে লাঞ্চত। আপুনি দেখিছে এইটো? লাঞ্চত দেখিছোঁ মানে মই দেখিছোঁৱেই। আমাৰ ওচৰৰ এটাক লৈ গ'ল, তাকো এনেই লৈ গ'ল। লৈ যোৱাৰ পিছত তাকো মাৰপিট কৰিছে। ই ধুনীয়াকৈ কৈছে। তাৰ গধূলি তাক আৰামত উলিয়াই দিছে। উলিয়াই দি পিছত তাক আৰামত আমাৰ ঘৰত কৈছেগৈ, পুহক তহঁতক পুহক। পূৰা একদম লাঞ্চত আঙুলি চাঙুলি ভৰাই গুচকি আছে একদম থানাৰ ভিতৰত।